আপুনি শিক্ষাৰ কথা ক'লে, ইয়াৰ লগতে আমাৰ নিবনুৱা সমস্যাটো যোনটো এটা আহি যায়, নিবনুৱা সমস্যাৰ লগত স্কিল ট্ৰেইনিঙৰ এটা কথা আহি যায় আৰু জবছৰ। তো এই বস্তুটোক আপুনি এছ এন এম এল এ কেনেকৈ ডিল কৰি আছে? এইটো অসমৰ কাৰণে এইটো ডাঙৰ এটা সমস্যা। ডাঙৰ ইণ্ডাষ্ট্ৰী নাই, নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ আমাৰ ইয়াত ব্যৱস্থা নাই বুলি আমি ক'ব পাৰোঁ। এতিয়াহে অলপ অসমৰ বিভিন্ন অঞ্চলত উদ্যোগ স্থাপন কৰাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। এডভান্টেজ আছামৰ যোগেদি কেইবাটাও প্ৰকল্প লোৱা আমি দেখিছোঁ। আমি সেইকাৰণে আমাৰ BTRত প্ৰমোদ বড়ো চৰকাৰ থকা সময়ত পৰ্বতজৰাৰ বাছবাৰীটো আমি ইয়াত মানে এটা NTPCৰ কাৰণে ইয়াত মাটিও দিয়া হৈছিলে, যিটো বিভিন্ন মানে পলিটিকেলাইজ কৰি পেলাই মানে স্থানীয় মানুহবিলাকক উচ্ছেদ কৰা হ'ব বুলি এটা প্ৰটেষ্ট কৰাৰ পিছত সেইটো এতিয়ালৈকে হৈ উঠা নাই। মোৰ অঞ্চলত যদি কোৱা যায়, সেইকাৰণে BTR একৰ্ডত থকা কিছুমান স্মল স্কেল যিবিলাক ইণ্ডাষ্ট্ৰী আছে সেইটো মই মোৰ সমষ্টিত আনিছোঁ। যেনেকৈ চিম্বাৰগাঁৱত এতিয়া হেণ্ডলুমৰ এটা ইণ্ডাষ্ট্ৰী কাম এইটো এতিয়া আৰম্ভ হৈ আছে। আৰু চিম্বাৰগাঁৱত আৰু এটা য'ত মাটি পায় তাত দিয়া হয়। চিম্বাৰগাঁৱত আৰু এটা মানে আমাৰ যিটো মাকৈ আৰু চয়াবিনৰ পৰা পশুখাদ্য উৎপাদন কৰাৰ এটা ইণ্ডাষ্ট্ৰী তাত মানে কাম কৰি আছে। মই ভাবোঁ যে এইবিলাক হোৱাৰ পিছত স্থানীয় মানুহবিলাকে কাম কৰাৰ এটা সুযোগ পাব। 100-200 মানুহবিলাকে কাম কৰিব পাৰিব ডাইৰেক্টলি, আৰু ইনডাইৰেক্টলি খেতিয়কবিলাকৰ লাভ হ'ব। যে গোটেই কোকৰাঝাৰ অঞ্চলত যদি মাকৈ খেতি কৰে, যদি তেওঁলোকে যদি ডাইৰেক্ট ইণ্ডাষ্ট্ৰীত আহি বিক্ৰী কৰে, চয়াবিন যদি খেতি কৰে সিহঁতে যদি ডাইৰেক্ট ইণ্ডাষ্ট্ৰীত আহি এইটো বিক্ৰী কৰে, সেইটো এটা ডাইৰেক্ট এটা তেওঁলোকৰ বেনিফিট হ'ব। আৰু এই ইণ্ডাষ্ট্ৰীয়ে কি কৰিব যে আমাক মাকৈ খেতি কৰিবৰ কাৰণে খেতিয়কসকলক তেওঁলোকে মানে সহায় কৰিব, মানে আগধন দিব তেওঁলোকক, মানে চয়াবিন খেতি কৰিবৰ কাৰণে আগধন দিব। তেনেকুৱা ব্যৱস্থা আছে। সেইকাৰণে মই মোৰ সমষ্টিত এই দুটা মানে ইণ্ডাষ্ট্ৰী মই এইটো আনিবলৈ মই সুবিধা লাভ কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াক কৈ পেলাই মই কৈছোঁ যে মোৰ সমষ্টিতে এইটো স্থাপন হ'ব লাগে, মই মাটি বিচাৰি দিম, আৰু সেইমতে মই মাটি বিচাৰি দিছোঁ। চিম্বাৰগাঁও 20 মিনিট এটা আমি সেই সময়ত যেতিয়া ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিলে, তেতিয়া ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী মিনি ফুড পাৰ্ক বুলি আমি 20 মিনিট আমি সেইটো দিছিলোঁ। এইটো আমি মাজত খবৰ লৈছিলোঁ। ৰামেশ্বৰ তেলী ডাঙৰীয়াও কৈছিলে যে মই সেইটো আগবঢ়াই আহিছোঁ, মই এইটো যাতে হয় তাৰ কাৰণে মই এটা ব্যৱস্থা লৈছোঁ বুলি তেখেতে আমাক জনাইছিল। আমি আশা কৰোঁ এইটো হৈ যাব বুলি আমি আশা কৰোঁ। আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে আমাৰ কোকৰাঝাৰত কিছু নিবনুৱা মানুহবিলাকক মানে মোৰ সমষ্টিত মই কিছু তেওঁলোকক মানে সুযোগ দিব পাৰিম, মই সেইটো ভাবোঁ। আৰু এতিয়া আমাৰ এটা পৰিকল্পনাও আছে যে প্ৰমোদ বড়োৱে সেইকাৰণে বিভিন্ন আমাৰ যিবিলাক কৰ্মসংস্থাপন দিব পাৰে তেনেকুৱা ডাঙৰ ডাঙৰ উদ্যোগবিলাকৰ লগত যোগাযোগ কৰিছিলে। আপোনালোকে জানে ইণ্ডিয়াৰ লগত কথা পাতি বহুত মানে কোৱালিফাইড ষ্টুডেণ্টবিলাকক গ্ৰাউণ্ড ষ্টাফত বিভিন্ন কাম কৰাত তেখেতে প্ৰায় 150-200 মানুহ পঠিয়াইছিল। এনেকুৱা কাম আমাৰ মানে প্ৰমোদ বড়োৰ চৰকাৰে কৰিছিল, বা আমাৰ UPPLৰ এটা লক্ষ্য আৰু উদ্দেশ্য। SAML ময়ো মোৰ সমষ্টিত কেনেকৈ নিবনুৱা সমস্যাটো সমাধান হয় তাৰ কাৰণে কাম কৰিছোঁ। মই দেখিছোঁ ৱেষ্ট বেংগলৰ বিভিন্ন ডাঙৰ ডাঙৰ চহৰবিলাকতো মই দেখিছোঁ তেওঁলোকে এই যে মহিলাবিলাকক তেওঁলোকে ঘৰতে বহি পেলাই যাতে পেকেজিং কাম কৰিব পাৰে, মছলাৰ পৰা আৰম্ভ কৰি বিভিন্ন এইবিলাক মই যোগাযোগো কৰিছোঁ, আৰু সম্ভৱ মই ইয়াত ছাকচেছো হ'ম। তেনেকুৱা আলোচনা বিলোচনাবিলাক কৰিছোঁ। বাংলাদেশত আমি এবাৰ গৈছিলোঁ, তাত চাই আহিছোঁ। তেওঁলোকৰ প্ৰধানমন্ত্ৰীক, তেওঁলোকৰ লোকসভাৰ স্পীকাৰক, তেওঁলোকৰ মানে কমাৰ্চ মিনিষ্টাৰক আমি লগ কৰিছোঁ। তেওঁলোকৰ লগত কথা পাতোঁতে তেওঁলোকে কৈছিলে যে বাংলাদেশত মানে ইণ্ডাষ্ট্ৰীবিলাকত 50% মহিলা। সেইকাৰণে প্ৰত্যেক ঘৰৰ মহিলাবিলাকেও কাম কৰে, পুৰুষসকলে বাহিৰত বিদেশত যায়, গতিকে তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থাটো ভাল।
ইয়াৰ পৰা মই এটা প্ৰেৰণা লৈ আহিছোঁ, ঠিক আছে ময়ো তেনেকুৱা মোৰ সমষ্টিত এই যে ঘৰত বহি বহি যদি কোনোবা আচাৰৰ পেকেট, কোনোবা চকলেটৰ পেকেট, কোনোবা যদি পাপৰৰ পেকেট মানে তেওঁলোকে কৰাৰ কাম যদি পায়, তেতিয়াও ঘৰত বহি পেলাই ঘৰৰ মহিলাবিলাকে আৰ্থিক উপাৰ্জন তেওঁলোকে কৰিব পাৰে। সেইকাৰণে মই কেলকাতাত থকা এটা কোম্পানীৰ লগতো মই যোগাযোগ কৰিছোঁ। তেনেকুৱা পেকেজিঙৰ যিটো কাম, এইটো যদি আপোনালোকে আমাক দিয়ে, কোনোবা NGOৰ দ্বাৰা যদি দিয়ে, তেতিয়াহ'লে মই বিভিন্ন গাঁৱত এইবিলাক ভগাই পেলাই মানে মহিলাবিলাকক আৰ্থিকভাৱে স্বাৱলম্বী যাতে কৰিব পাৰে, তেনেকুৱা মানে চেষ্টা মই কৰি আছোঁ। মই ভাবোঁ মই ইয়াত সফল হ'ম। কেনেকৈ নিবনুৱা সমস্যাটো সমাধান হ'ব পাৰে, এইবিলাক চেষ্টা আমি কৰি আছোঁ। সেইকাৰণে স্কিলৰ ওপৰত আমি গুৰুত্ব দিছোঁ। মই কওঁ মানুহবিলাকক, আমাৰ ইয়াত মানে যিবিলাক ITI আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই কোকৰাঝাৰৰ যিটো ITI, এইটো বহুত উন্নত মানৰ তেওঁ কৰি দিছে। ইয়াত বিভিন্ন এতিয়া আগতো ট্ৰেডটো কম আছিলে, এইটো ট্ৰেডটো বঢ়াই দিয়াও হৈছে। আৰু ওচৰতে আমাৰ ডনবস্কোৰো এটা ITI আছে, তেনেকুৱা প্ৰাইভেট কিছুমান ITI আছে। আমি কওঁ মানুহবিলাকক আপোনালোকে স্কিল ট্ৰেইনিং ল'ব লাগিব। আজিকালি চব স্কিল লেবাৰ, তেওঁৰ দৰমহাটো অলপ বেছি, আনস্কিল লেবাৰ তাৰ দৰমহাটো কম। তো আমি বুজাইছোঁ মানুহবিলাক স্কিল মানে কি বস্তু। এতিয়া হাজিৰা কৰিবলৈ যাওঁতেও, কোম্পানীত এটা কাম কৰিবলৈ যাওঁতে স্কিল আনস্কিল বুলি কোৱা হয়। সেইকাৰণে মই সিহঁতক বুজাইছোঁ যে এনেকুৱা, সেইকাৰণে আমি স্কিল হ'ব লাগিব যিকোনো কামত, তেতিয়া আপোনাৰ দৰমহাটো বাঢ়িব। এইটো কোম্পানীয়ে হওক, এইটো যিকোনো প্ৰাইভেট ছেক্টৰেই হওক বা এইটো গভৰ্ণমেণ্ট ছেক্টৰেই হওক, আজিকালি মানুহবিলাকে চবে স্কিলটো বিচাৰে। আপোনাৰ কম্পিউটাৰৰ নলেজ আছে না নাই, আপোনাৰ বেলেগ বেলেগ তেনেকুৱা মানে কোনটো বিষয়ৰ ওপৰত আপোনাৰ স্কিল আছে সেইটো চাই। সেইকাৰণে স্কিলৰ ওপৰত আমি গুৰুত্ব দিছোঁ। অসম চৰকাৰেও চেষ্টা চলাইছে মানুহবিলাকক কেনেকৈ দিয়াব পাৰে। আমাক এবাৰ সুযোগ দিয়া হৈছিলে নিজৰ সমষ্টিত, মানে যিবিলাক ল'ৰাবিলাক ইচ্ছুক তেওঁলোকে ড্ৰাইভিং ট্ৰেইনিং কৰিব পাৰে, এনেকুৱাও মানে অসম চৰকাৰৰ পৰাও এটা ব্যৱস্থা লৈছে, যাৰ দ্বাৰা আমি বিভিন্ন যুৱকসকলক ড্ৰাইভিং ট্ৰেইনিং কৰাৰ কাৰণেও আমি সুবিধা পাইছোঁ। আৰু ছাৰ আপুনি BTR ৰেকৰ্ডৰ এজন স্বাক্ষৰকাৰী। তো এই BTR ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আজিৰ দিনত আপুনি কি কি চেলেঞ্জ ফেচ কৰি আছে বুলি ভাবে? BTR একৰ্ড ইমপ্লিমেণ্টেশ্যনটো 50% হৈ গ'ল, 50% আৰু হ'বলৈ গৈ আছে, এনেকুৱা পৰ্যায়ত আছে। আপোনালোকে দেখিলে কেইদিনমান আগত আমাৰ কোকৰাঝাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব লগা আছিলে, কিন্তু বতৰৰ অসুবিধাৰ কাৰণে তেখেতে নাহিল। গুৱাহাটীৰ কইনাধৰাৰ পৰা তেখেতে ৰাইজক সম্বোধন কৰিছে। তাত তেখেতে ভাৰ্চুৱেলি ইনগুৰেশ্যন কৰিছে আমাৰ কোকৰাঝাৰ পৰ্বতজৰাৰ বাছবাৰীত আমাৰ BTR একৰ্ডত থকা যিটো ৰেলৱে কোচ ফেক্টৰী আছিলে, এতিয়া এইটো ৰেলৱে ৱাগন মানে ৱৰ্কশ্বপ মানে ফেক্টৰী এটা তাত নিৰ্মাণ কৰা হ'ল। সেইকাৰণে আমি মানুহবিলাকক কৈছোঁ যে আপোনালোকে ITI ট্ৰেইনিং লওক, কিবা কিবি কৰক, যাতে এইবিলাক ৱৰ্কশ্বপ ইণ্ডাষ্ট্ৰী যদি হয়, তেতিয়া ইয়াত আমাৰ লোকেলি ইয়াত কাম কৰিবলৈ সুবিধা পাব, যিহেতু সেইটো আমাৰ এটা একৰ্ডৰ পৰা অহা বস্তু। গতিকে আমাৰো এটা অধিকাৰ আছে, আমাৰ লোকেল মানুহবিলাকক ইয়াক সুবিধা দিব লাগে বুলি কোৱাৰো আমাৰ এটা সুবিধা আছে। সেইকাৰণে আমি কৈ আছোঁ সোনকালে আপোনালোকে ITI কি কৰক, পলিটেকনিক যাওক, কিবা কৰক, ডিপ্ল'মা লওক, যাতে আপোনালোকে এই ৰেল কোচ যিটো ফেক্টৰী যি আছিলে, এতিয়া ৰেল কোচ ৱাগন যিটো ফেক্টৰী বা ৱৰ্কশ্বপ কৰা হৈছে, তাত যাতে আপোনালোকে কাম কৰিব পাৰে, এনেকুৱা কথাবিলাক আমি কৈছোঁ। আমাৰ চেলেঞ্জটো হ'ল যিটো BTR একৰ্ডটো আছিলে BTCৰ অগমেণ্টেশ্যন। আমাৰ সীমাটো মানে বহল হ'ব লাগে, দীঘল হ'ব লাগে, ইয়াত কেইবাটাও গাঁও সোমাব লাগে। এতিয়া গহপুৰৰ উত্তৰ অঞ্চললৈকে আমাৰ গাঁওবিলাক সোমাই দিয়া আছে, আৰু মাজত আমাৰ বহুত গাঁও সোমাবলৈ বাকী আছে। গতিকে আমাৰ প্ৰথম চৰ্তটো আছিলে, যদি আমি ছেপাৰেট ষ্টেট নাপাওঁ, তেতিয়াহ'লে আমি সংকোচৰ পৰা আমি গহপুৰলৈকে আমাৰ যিমান মানে বড়ো ট্ৰাইবেল গাঁও আছে, এইটো সোমাই দিব লাগে।
গহপুৰৰ অলপ পাৰ হৈ পেলাই লখিমপুৰৰ আৰু 6-7টামান গাঁও আছে, এইবিলাকো সোমাব লাগে। এইবিলাক আমাৰ দাবী আছিলে। তো সেইকাৰণে আমাৰ প্ৰথম উদ্দেশ্যটো হ'ল আমি দাবী কৰা গাঁওবিলাক সোমাব লাগে। আৰু একতত মতে আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি বিচাৰিছোঁ, আমি নেৰিম বিচাৰিছোঁ, আমি IIM বিচাৰিছোঁ, এনেকুৱা যিবিলাক আমাৰ শিক্ষা অনুষ্ঠান আমি বিচৰা আছিলে, কিছুমান ইণ্ডাষ্ট্ৰী বিচৰা আছিলে, এইবিলাক যাতে অতি সোনকালে ইমপ্লিমেণ্ট হয়, সেইটো হ'ল আমাৰ দাবী আছিলে। সেইকাৰণে আমি এতিয়াও কওঁ যে আধা হৈছে ঠিক আছে, কিন্তু আৰু যিটো আধা আছে বাকী, সেইটো যাতে সোনকালে হয়, ইয়াৰ ওপৰত আমি কথা কৈ আছোঁ। আৰু ছাৰ আপুনি আৰু আপোনাৰ পাৰ্টি UPPL মানে আপোনাৰ সমষ্টিত বহুত এথনিক গ্ৰুপছ আছে। তো গোটেইকেইটাৰ ইকুইটেবল বেনিফিটছৰ কাৰণে আপুনি কি ভাবিছে বা আপোনাৰ পৰিকল্পনা কি? এইটো হ'ল 6th শিডিউল। সেইকাৰণে 6th শিডিউলত কি হয়, এজন MLA 6th শিডিউলৰ বাহিৰৰ MLA যিমান নিজে কাম কৰিব পাৰে, 6th শিডিউলত অলপ আমাৰ যিটো পাৱাৰ, এইটো আমাৰ অলপ সীমিত। কাৰণ ইয়াত যিটো ট্ৰেন্সফাৰ যিটো ডিপাৰ্টমেণ্ট আছে, ইয়াত 40টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ, এটা দিয়া নাই, ৰিলিফটো দিয়া নাই। তো 39 যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টত আমি কাম কৰিব নোৱাৰোঁ। এইটো কাউন্সিলে কৰে। সেইকাৰণে আজি যদি আপুনি কয় বঙাইগাঁৱৰ MLA, বৰপেটা নলবাৰী MLA, ডিব্ৰুগড় যোৰহাটৰ MLA ইমান কাম কৰি আছে, যদি কয় তেতিয়াহ'লে হয়তো আমাক যদি তুলনা কৰে, আমাক কম বুলি ভাবিব। কাৰণ অলৰেডি আমাৰ কাউন্সিলত এইবিলাক ফাণ্ড দিয়া হয়, এইবিলাক ডিপাৰ্টমেণ্টক মানে পইচা দিয়া হয়। সেইকাৰণে আমি অসুবিধাত পৰোঁ, যেতিয়া আমি মন্ত্ৰীক লগ কৰিবলৈ যাওঁ, মোৰ সমষ্টিত এইটো সমস্যা, মোৰ সমষ্টিত এইটো লাগে বুলি কয়, তেতিয়া তেওঁলোকে কয় এইটোতো কাউন্সিলত দিয়া হ'ল বুলি কোৱা হয়, আপোনালোকে কাউন্সিলৰ লগত কথা পাতক। এইটো এটা অসুবিধা আছে। সেইকাৰণে বেলেগৰ লগত যদি আমাক তুলনা কৰা হয়, কাউন্সিলৰ 6th শিডিউলৰ বাহিৰৰ MLA লগত, তেতিয়াহ'লে আমি হয়তো অলপ পিছ পৰাৰ নিচিনা আমাক লাগিব। কাৰণ ব্লকত আমাৰ চহী নালাগে। ডেভেলপমেণ্ট ব্লকত এজন MLAৰ কোনো এটা চহীৰ প্ৰয়োজন নহয়। কোনো এটা আমি ৰিকমেণ্ডেশ্যন দিলে এইটো ল'ব লাগে বুলি বাধ্যতামূলক কোনো নাই। কাৰণ কাউন্সিলত সমষ্টি আছে, সমষ্টিত MCLA থাকে, ব্লকৰ কাম কৰিবৰ কাৰণে TLCC চেয়াৰমেন থাকে। সেইকাৰণে MLA বিলাকৰ তাত কোনো এখতিয়াৰ নাই। এইটো MLAৰ এখতিয়াৰৰ বাহিৰত যিবিলাক ট্ৰেন্সফাৰ ছাবজেক্ট ডিপাৰ্টমেণ্ট আছে, সেইকাৰণে বহুত মানুহবিলাকে নুবুজে, MLA এইটো দিয়া নাই, MLA ঘৰত গৈছিলোঁ পোৱা নাই, এনেকুৱা ভাবে। আচল কথাটো এতিয়ালৈকে ৰাইজে বুজি পোৱা নাই, MLA কিমান লিমিটেশ্যন আছে, MLA কি দিব পাৰে আৰু নোৱাৰে, বেলেগে কি কৰে, এইটো হৈ আছে। যোৱাবাৰো আমাৰ এনেকুৱা হ'ল যে গোটেই অসমৰ MLA বিলাকক মানে 10 কোটি কাম দিলে, আমাক 5 কোটি দিলে, বাকী 5 কোটিটো কাউন্সিলত দিলে। এনেকুৱা হয়, আধা 50-50। কিবা যদি বস্তু দিয়ে 50% MLA, 50% কাউন্সিল, এনেকুৱা হয়। তো সেইকাৰণে আমি MLA বিলাকে ৰাইজে আশা কৰা ধৰণে আমি কৰিব নোৱাৰোঁ। কাৰণ এইটো 6th শিডিউল, ইয়াত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টবিলাকৰ ওপৰত এখতিয়াৰটো কাউন্সিলৰ আছে। এইটো হ'ল এটা ডিফাৰেঞ্চ। সেইকাৰণে যেতিয়া মানুহবিলাকে বুজিব, যোৱা কেইবাটাও নিৰ্বাচনত বাহিৰৰ MLA বিলাক ইয়াত আহি কাম কৰিছিলে, তেওঁলোকক পাব্লিকে কৈছিল যে এইটো আমি বিচাৰিছোঁ, পোৱা নাই বুলি। এই আমাৰ বাহিৰৰ পৰা অহা MLA বিলাকে আমাক কৈছিল, মই আপোনাৰ সমষ্টিত গৈছিলোঁ, আপুনি বোলে এইটো দিয়া নাই। মই তেতিয়া তেওঁলোকক কৈছোঁ, এইটো 6th শিডিউল, আপুনি বছৰত কি বস্তু পায়, সেইবিলাক বস্তু আমি ইয়াত নাপাওঁ। এই বস্তুটো আমি দিব নোৱাৰোঁ, এইটো হ'ল কাউন্সিলৰ। তেতিয়া তেওঁলোকে বুজি পাইছে। তো সৰ্বসাধাৰণে বুজি নাপায় MLA কি, MLAৰ ৰোলটো কি, MLA কি কৰিব পাৰে 6th শিডিউলত। এই বস্তুবিলাক এতিয়ালৈকে কমন পাব্লিকবিলাকে বুজি পোৱা নাই, যাৰ কাৰণে তেওঁলোকৰ এটা হয়তো আক্ষেপো থাকিব পাৰে। আমি বেলেগত গৈছোঁ, বেলেগ ডিষ্ট্ৰিক্টত, আপাৰ আছামত, তেওঁলোকৰ MLA এইটো কৰিছে, আমাৰ নাই, এনেকুৱা। ইয়াত MLAৰ এটা লিমিটেশ্যন আছে। অনলি ডাইৰেক্ট যিটো মানে ষ্টেটৰ পৰা আহে, এতিয়া আমাক MLA বিলাকক সুবিধা দিছে, মুখ্যমন্ত্ৰীয়ে ৰাস্তা বনাবলৈ, সেইটো আমি পাওঁ। মডেল অংগনবাদী দিছে, সেইটোও পাওঁ।
আসাম দৰ্শনত মানে মন্দিৰ চাৰ্চ বনাব দিয়ে 3 লাখ সেইবিলাক আমি পাওঁ কিছুমান তেনেকুৱা ডাইৰেক্ট যিবিলাক দিয়ে সেইবিলাক আমি পাওঁ বাকীটো হ'ল আমাৰ কাউন্সিলবিলাক তো স্যাৰ যেনেকৈ আপুনি ক'লে যে মানে কাউন্সিলৰ তাত মানে কামটো আহে আৰু আপোনালোকে মানে মেক্সিমাম কাম মানে আপোনাৰ হাতত নাথাকে আৰু তো কেতিয়াবা কপ আপ কৰোঁতে প্ৰব্লেম হয় নেকি আপোনাৰ চাওক যেতিয়া ইয়াত মানে এটা পাৰ্টিৰে কাউন্সিল আৰু MLA থাকে তেতিয়া কাম কৰাত বেছি প্ৰব্লেম নহয় কিন্তু এতিয়া চাওক সাপোজ মই MLA কাউন্সিলটো হ'ল আমাৰ অপজিশ্যন পাৰ্টি BPF তেতিয়া মই ক'ত সুবিধা পাম এই প্ৰব্লেমটো আহে সেইকাৰণে যে কাউন্সিলত এটা পাৰ্টিৰ যদি ৰুলিং পাৰ্টিৰ যদি MLA হয় তেতিয়া বিশেষ একো অসুবিধা নাথাকে আমি নিজে কৰিব নোৱাৰিলেও আমি যদি কৈ দিওঁ যে আমাৰ ৰেসপেক্টিভ ডিপাৰ্টমেণ্টৰ EM বিলাকত মোৰ সমষ্টিত এইটো প্ৰব্লেম হৈ আছে তেতিয়া তেওঁলোকে ডেফিনেটলি মানিব সেম পাৰ্টিৰ হয় যে এইটো কিন্তু অপজিশ্যন বুলি কোৱাৰ লগে লগে এইটো সুবিধাটো নাথাকে তো স্যাৰ অপজিশ্যনৰ লগত এটাতো আপোনাৰ প্ৰফেশ্যনেল পলিটিক্স এটা থাকে তো আপোনাৰ অপজিশ্যন লিডাৰ্ছবিলাকৰ লগত কেনেকুৱা পাৰ্চনেল এটা যোনটো পইণ্ট অফ ভিউ থাকে মই মোৰ সকলোৰ লগত ভাল বুলিও ক'ব লাগিব কাৰণ এইটো আমি এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিছোঁ অপজিশ্যনটো আমি কি এনেকুৱা নহয় যে মই ইয়াক ভাল নাপাওঁ এনেকুৱা নহয় অপজিশ্যনটো আমি কি নীতিৰ ওপৰত এই চৰকাৰে এইটো নীতি লৈছে সেইটো আমি অপ'জ কৰোঁ যদি কৰিব লগা আছে সেইটো হ'ল অপজিশ্যনৰ ৰল চৰকাৰে ভুল সিদ্ধান্ত এটা ল'বলৈ গৈ আছে আমি অপজিশ্যনে সেইটো মানা নাই আমি কৈছোঁ এছেম্বলিত আমি কৈছোঁ যিকোনো ফৰামত এইটো চৰকাৰৰ এটা ভুল নীতি এইটো আমি মানিব নোৱাৰোঁ বা আমি বাহিৰতো ক'লোঁ যে পাব্লিক অপিনিয়নৰ কাৰণে আমি কওঁ এইটো হ'ল অপজিশ্যনৰ ৰল কিন্তু মই ইয়াক ভাল নাপাওঁ এনেকুৱা ব্যক্তিগতভাৱে তেনেকুৱা হোৱাটো মই নিবিচাৰোঁ আৰু সেইকাৰণে আমি এইটো বাহিৰৰ যিবিলাক কাণ্ট্ৰি ইয়াত আমি দেখোঁ অপজিশ্যনৰ মানুহে কংগ্ৰেচুলেশ্যন দিয়ে হেণ্ডশ্বেক কৰে এটা পাৰ্টিতে এটা টেবুলত সিহঁতে বহি তেওঁলোকে আৰামত আহাৰ গ্ৰহণ কৰে এইবিলাক আমি দেখোঁ তো এইবিলাক এক্সাৰচাইজ আমাৰ ইয়াতো হ'ব লাগে বুলি সেইটো আমি ভাবোঁ আৰু সেইটো আমি মানে চেষ্টা কৰোঁ সেইকাৰণে ব্যক্তিগতভাৱে মই ভাবোঁ মোৰ কাৰো লগত তেনেকুৱা আক্ৰোশ নাই আৰু সিহঁতেও মোৰ ওপৰত নাই বা নকৰিলে ভাল এনেকুৱা মই ভাবোঁ কাৰণ ব্যক্তিগত সমালোচনা এইটো ভাল নহয় নীতিৰ ওপৰত সমালোচনা হ'ব যে এই পাৰ্টিৰ এই নীতিটো ভাল নহয় এই গভৰ্ণমেণ্টৰ নীতিটো ভাল নহয় এইটো হ'ল আমাৰ অপজিশ্যনৰ এটা ৰল বুলি মই ভাবোঁ আৰু মই সেইটো এক্সাৰচাইজ কৰিবলৈ মই চেষ্টা কৰোঁ মানে আপোনাৰ কোৱাৰ মিনিং হ'ল মানে আমি কনষ্ট্ৰাক্টিভ পলিটিক্স ইয়েছ কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজিমটো সদায় ৱেলকাম জনাব লাগে যদি কোনোবাই আমাক কয় আমিও সেইটো ৱেলকাম জনাম আমি কোৱাটো বেলেগেও ৱেলকাম জনাব পাৰিব লাগে তেতিয়াহ'লে আমাৰ ডেম'ক্ৰেচিটো হেল্ডি হয় নহ'লে আমাৰ ইয়াত ডেম'ক্ৰেচিটো মানে ফেইলাৰ হ'ব যদি কোনো কোৱা মানুহ যদি নাথাকে ডিক্টেটৰশ্বিপ যদি হয় চলোৱা মানুহজন তেতিয়া হয়তো ডেম'ক্ৰেচিৰ কাৰণে এইটো ভয়ানক আৰু স্যাৰ আপোনাৰ সমষ্টিত বা কোকৰাঝাৰ বা BTRতে আমি চাওঁ বহুত জাতি আছে জাতি জনগোষ্ঠী আছে তো এটা বস্তু আমাৰ বহুতৰ মনত আহে বা বেলেগ জনগোষ্ঠীৰ মনত আহে যে এইটো বড়োলেণ্ড হয় তো বড়োলেণ্ডত ধৰি লওক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত আমাৰ মানে বেলেগ জনগোষ্ঠীয়ে আনচেফ যদি ফিল কৰে সেই বস্তুটোক আপুনি কেনেকৈ ডিল কৰে কেনেকৈ ৰিএচিউৰেঞ্চটো দিব খোজে MLA মানে 6th শিডিউলটো হ'ল ট্ৰাইবেলবিলাকৰ কাৰণে যদি জেনেৰেলি আমি চাওঁ যদি আমি মেঘালয়ৰ 6th শিডিউলটো চাওঁ মিজোৰামৰ 6th শিডিউলটো যদি চাওঁ ত্ৰিপুৰাৰটো যদি আমি চাওঁ তেতিয়াহ'লে দেখিব যে 6th শিডিউলটো ট্ৰাইবেলবিলাকৰ কাৰণে দিয়া হৈছে কাৰ্বি আংলংটো যদি চাওঁ ডিমা হাছাওটো যদি চাওঁ ইয়াত সম্পূৰ্ণভাৱে আমাৰ ট্ৰাইবেলসকলক ইয়াক ক্ষমতাটো দিয়া হৈছে কিন্তু আমাৰ BTC বা BTRৰ ক্ষেত্ৰত এইটো এমেণ্ডেড 6th শিডিউল যিহেতু 6th শিডিউলবিলাক মানে পাহাৰৰ মানুহবিলাকৰ কাৰণে এই সুবিধাটো দিয়া আছিল পাহাৰৰ
এছ টিবিলাকৰ কাৰণে, এইটো প্লেন এছ টিবিলাকৰ কাৰণে দিয়া হোৱা নাছিলে। এইটো এটা BTC চুক্তিৰ যোগেদি যিহেতু আমাৰ প্লেণ্ডত 6th শিডিউলটো অনা হ'ল, সেইকাৰণে সেই সময়ত চৰকাৰে কৈছে এইটো এমেণ্ড কৰিব লাগে। অলৰেডি আপোনালোকৰ লগত নন ট্ৰাইবেল মানুহবিলাকেও এই অঞ্চলবিলাকত আছে, সেইকাৰণে অল ফেচিলিটিবিলাক, সকলো সুযোগ সুবিধাবিলাক আমি অনলি ফৰ ট্ৰাইবেল সেইটো আমি কৰিব নোৱাৰোঁ। আৰু আমাৰ সেই সময়ৰ লিডাৰ, বড়ো লিডাৰসকলেও এইটো আৰামত মানি লৈছে। য়েছ, আমিও বাস্তৱটো মানে স্বীকাৰ কৰোঁ যে আমাৰ লগত বিভিন্ন জাতি জনগোষ্ঠী আছে, ইয়াত আমাৰ এমেণ্ড কৰিলেও আমাৰ আপত্তি নাই বুলি সেইটো মানি লৈছে আৰু চুক্তি হৈছে। যাৰ কাৰণে ইয়াত 40টা যি সমষ্টি আছে, ৰিজাৰ্ভেশ্যন 30 চিট, 5টাটো অপেন ফৰ অল, 5টাটো ৰিজাৰ্ভেশ্যন ফৰ নন ST। এনেকুৱা তেনে ছিষ্টেম নৰ্থ ইষ্টত 10টা 6th শিডিউল কাউন্সিল আছে। এই 9টা 6th শিডিউল কাউন্সিলত আপোনালোকে সেইটো দেখিবলৈ নাপাব, যিটো অনলি এণ্ড অনলি ইয়াৰ আমাৰ BTCত সেইটো আছে। তাৰ পৰা বুজিব লাগে যে 6th শিডিউলটো ST বিলাকৰ কাৰণে হ'লেও কিন্তু আমাৰ BTCত আমাৰ বড়ো নেতাসকলে কিন্তু এইটো নকৰি নন বড়ো, নন ট্ৰাইবেল মানুহবিলাকৰ কাৰণেও ইয়াত পলিটিকেলি তেওঁলোকক সুযোগ সুবিধা দিয়াৰ কাৰণে 5টা অপেন, 5টা ৰিজাৰ্ভ ফৰ নন ST সেইটো কৰি দিয়া হৈছে। এতিয়া আমি মানুহবিলাকক সেইকাৰণে কৈছোঁ, মই এজন STয়ে যি সুবিধা পায় নন ST সেইখিনি সুবিধাটো নাপাব। এইটো হ'ল ভাৰতীয় সংবিধান, ভাৰতৰ সংবিধানে বনাই দিয়া। আমাৰ যিটো ৰিজাৰ্ভেশ্যন পলিচি ST, SC, OBC, সেইকাৰণে আমাৰ কাউন্সিলতো ছেম, STয়ে নিজৰ সুবিধাটো পাব, OBCয়ে নিজৰ সুবিধাটো পাব, SCয়ে নিজৰ সুবিধাটো পাব, MOBCয়ে নিজৰ সুবিধাটো পাব, জেনেৰেলটো সকলোতে সমান। এই ব্যৱস্থাটো অনলি আমাৰ এই কাউন্সিলত আছে। সেইকাৰণে আমি মানুহবিলাকৰ লগত যেতিয়া কথা পাতোঁ, তো এই কথাবিলাকে আমি বুজাই আছোঁ। আমাৰ যিবিলাক অলপ উচ্চ শিক্ষা পোৱা মানুহ আছে তেওঁলোকে বুজি পায়, য়েছ এইটো। যেনেকৈ উদাহৰণত মই ক'ব বিচাৰিছোঁ, ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট, ইয়াত ট্ৰাইবেলবিলাকক 25 বছৰ বুলি কোৱা হৈছে। 25 বছৰ হ'লেই তেওঁলোকে যদি প্ৰুভ কৰিব পাৰে মই এই অঞ্চলত আছোঁ, তেতিয়াহ'লে ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট মতে তেওঁলোকে মাটিৰ পাট্টাটো পায়। কিন্তু নন ফৰেষ্ট ডুৱেলাৰ্ছ, নন ট্ৰাইবেলবিলাকৰ কাৰণে 75 ইয়াৰ্ছ বুলি কোৱা হৈছে। তো এতিয়া মানুহবিলাকে বুজি নাপায়, অকল বড়োবিলাকতো কৰে, আমাৰতো নকৰে বুলি কয়। মই বা আমি বুজাই আছোঁ, বড়ো বুলি নহয়, ট্ৰাইবেল বুলি কৈছে। ট্ৰাইবেলটো 25 বছৰত পায়, নন ট্ৰাইবেলটোও পাব, কিন্তু 75 ইয়াৰ্ছ লাগে। এইটো না আমাৰ এইটো কাউন্সিলৰ আইন, এইটো না অসমৰ আইন, এইটো হ'ল ভাৰত চৰকাৰে বনাই দিয়া আইন। তো এতিয়া এই কথাবিলাক এতিয়া বহুত দল সংগঠন কৰা আমাৰ নেতাসকলে ষ্টাডি কৰিলে, দেখিলে য়েছ এইটো পাৰ্লামেণ্টত এমেণ্ডমেণ্ট নোহোৱালৈকে এই 75 ইয়াৰ্ছটোৱে তেওঁলোকৰো থাকিব। সেইকাৰণে কথাবিলাক যেতিয়া আলোচনা হয়, সকলো কথাতে খালি তৰ্ক কৰিলে নহ'ব। কিবা এটা কথা ক'লে এইটো আমি ষ্টাডি কৰিব লাগিব যে মানে কি বেচিছত এইটো দি থকা হৈছে, এইটো আমি জানিব লাগিব। ইয়াৰ মানে একচুৱেল ইয়াৰ বেনিফিচিয়াৰী কোন হয় এইটো জানিব লাগিব, কাক দিয়া হৈছে এই ৰাইটছটো সেইটো জানিব লাগিব। যেতিয়া আমি চব বুজি পাওঁ, এতিয়া ছাপ'জ ট্ৰাইবেল বেল্ট এণ্ড ব্লগত কোৱা হৈছে নন ট্ৰাইবেলবিলাক থাকিব নোৱাৰে, কিন্তু ইয়াত আকৌ কোৱা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লগত সান্থালী মানুহ থাকিব পাৰে বুলি কৈছে। আদিবাসী ইয়াত SC থাকিব পাৰে বুলি কৈছে। ইয়াত মানে কোচ ৰাজবংশীবিলাক আনডিভাইডেড গোৱালপাৰা মানুহবিলাকে থাকিব পাৰে বুলি কৈছে। তো এনেকুৱা কিছুমান গোৰ্খা মানুহবিলাকে থাকিব পাৰে বুলি কৈছে। তো ইয়াত কিছুমান কমিউনিটিৰ নামটো ডাইৰেক্ট মেনশ্যন কৰিছে আৰু কিছুমানত
আৰু কোৱা হৈছে SC মানুহবিলাকে থাকিব পাৰে আৰু এটা সেন্টেন্স কৈছে যিবিলাকে এই ট্ৰাইবেল বেল এণ্ড ব্লক হোৱাৰ আগৰ পৰা ইয়াত আছে সব থাকিব পাৰে তো নতুন অহা মানুহে থাকিব নোৱাৰে ইয়াত কিছুমান কমিউনিটিৰ নামটো ডাইৰেক্ট কৈছে SC বুলি কোৱা হৈছে SCত কোন কোন পৰে তেওঁলোকেও থাকিব পাৰিব আৰু আনফালেদি কৈছে যে যিসকলে এই ট্ৰাইবেল বেল এণ্ড ব্লক গঠন কৰাৰ আগৰ পৰা ইয়াত আছে বনাফাইড চিটিজেন তেওঁলোকে থাকিব পাৰে তো ইয়াত এইকাৰণে এই আইনত সকলোকে সমান ইয়াত অধিকাৰ দিয়া এই কথাবিলাক আমি যেতিয়া বুজো যেতিয়া আমি এই একবিলাক আমি ষ্টাডি কৰোঁ তেতিয়া মানুহবিলাকৰ ধাৰণাটো স্পষ্ট হয় নহয় আমি যি আছোঁ ইয়াতকৈ ভাল জেগা আৰু নাই তো ছাৰ এই যোনবিলাক প্ৰব্লেমবিলাক ক'লে যে তো এইটো এটা কমিউনিকেশ্যন গেপৰ মানে এটা বস্তু হৈ গ'ল তো ধৰি লওক কোনোবা ৰিম'ট এৰিয়াৰ পাব্লিকৰ লগত যিহেতু আপোনাৰ মানে কথা পাতিব লাগে তো এইবিলাক সৰু সৰু বস্তু আপুনি বুজাওঁতে টানটো পাই চাগে চাওক সেইকাৰণে কিছুমান জেগাত লেংগুৱেজ প্ৰব্লেম থাকে সহজ সৰল মানুহবিলাকে ক'তবা বুজি নাপায় তাত সেইকাৰণে প্ৰমোদ বড়ো চৰকাৰ থকা সময়ত কাউন্সিলত তাত কিছুমান ব্যক্তিসকলক কমিউনিটিৰ লিডাৰবিলাকক তেখেতে মাতি পেলাই এই গোটেই কথাবিলাক কৈছিলে আৰু তেওঁলোকক ডকুমেণ্টবিলাক দিয়া হৈছিলে ডাটাবিলাক দিয়া হৈছিলে যে আপোনালোকে এইটো ষ্টাডি কৰক মানে নিজৰ মানুহক বুজাওক কমিটি বনাই দিয়া হৈছিলে নিজৰ নিজৰ মানুহবিলাকক বুজাওক মাটিৰ পাট্টা চবেই পাব কিন্তু এই ক্ৰাইটেৰিয়াবিলাক মানে ফিল আপ কৰিব পাৰিব লাগিব এই ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব পাৰিব লাগিব তেতিয়াহ'লে মাটিৰ পাট্টাটো পায় বুলি নিজৰ নিজৰ কমিউনিটিৰ মানুহবিলাককে দায়িত্ব দিয়া হৈছিল সেইকাৰণে বহুত মানুহবিলাক মানে কিছুমানে শিক্ষিত হ'লেও এই বেলেগ ছাবজেক্টত শিক্ষিত হ'ব পাৰে কোৱালিফাইড হ'ব পাৰে কিন্তু যেতিয়া লেণ্ড এণ্ড ৰেভিনিউৰ আইনটো যদি নপৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান যিটো মানে ৰাইটছৰ কথা কোৱা হৈছে এইবিলাক যদি ষ্টাডি নকৰে তেতিয়াহ'লে শিক্ষিত মানুহ হ'লেও কোনোবা গ্ৰেজুৱেশ্যন হ'ব পাৰে কোনোবা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব পাৰে মানে স্পেচিফিক যিটো বিষয়ৰ ওপৰত চৰ্চা হয় ইয়াৰ ওপৰত কিছুমানৰ নলেজো নাই সেইকাৰণে যেনে তেনে কিছুমান মানুহবিলাকে কয় এই কথাবিলাক তো সেইকাৰণে আমি আহ্বান জনাই আহিছোঁ এতিয়াতো ভাল আমাৰ সকলোৰে লগত এতিয়া ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে ইয়াৰ ওপৰত ষ্টাডি কৰিছে মই ভাবোঁ অলৰেডি ষ্টাডিবিলাক কমপ্লিট তেওঁলোকৰ এতিয়া বুজি পাইছে যে আমি মাটিৰ পাট্টা পাম আমাৰ কিছু সময়ৰ প্ৰয়োজন আছে গতিকে এইবিলাক হৈ যাব বা ইকুৱেল যিটো ৰাইটছ এতিয়া ইকুৱেল ৰাইটছৰ আমি কথা কৈ থাকোঁ আমি আপোনালোকক ইকুৱেল ৰাইটছ দিম আৰু তেওঁলোকে কয় যে ক'ত আমি পোৱা নাই চবতো বড়োবিলাকে লৈছে বড়ো হ'ল ST বিলাকে তেওঁলোকৰ যিটো সুবিধা সেইখিনি লৈ আছে OBC SC যিটো পাব লাগে আছে চাকৰিৰ ক্ষেত্ৰত OBC ৰিজাৰ্ভেশ্যন SC ৰিজাৰ্ভেশ্যন বা ST ৰিজাৰ্ভেশ্যন সেইমতে কৈ আছে এতিয়া এডমিশ্যন এতিয়া আপোনালোকৰ যিমান শিক্ষা অনুষ্ঠান আছে এইবিলাকত যি ৰিজাৰ্ভেশ্যন আছে এজ পাৰ ৰিজাৰ্ভেশ্যন এডমিশ্যনবিলাক হৈ আছে কাৰো মানে অধিকাৰ খৰ্ব হোৱা নাই কালি আমি বুজাত অলপ ভুল বুজিছোঁ এইটো 6 ছিজন অলপতো ST বেছি পাবই একৰ্ডিং টু মানে সেইমতে কৰা হৈছে সেইকাৰণে ইয়াত তেনেকুৱা নাই আপোনালোকে চাওক IAS অফিচাৰ কেইজন বড়ো মানুহ আছে অসমততো নাই এতিয়া IAS অফিচাৰ বড়ো মানুহ 2-এজন আছে বাহিৰত আছে কিমান আমাৰ SCS বড়ো মানুহ আছে এতিয়া আপুনি যদি BTR যদি কওঁ 5টা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ DCৰ পৰা আৰম্ভ কৰি ADCসকল SDOৰ পৰা আৰম্ভ কৰি যিবিলাক মেজিষ্ট্ৰেট আছে কিমানজন বড়ো মানুহ আছে চাৰ্কেল অফিচাৰ আপোনালোকে চাওক ব্লক অফিচাৰবিলাক আপোনালোকে চাওক ক'ত কিমান বড়ো মানুহ আছে সেইকাৰণে এইটো আমাৰ অলপ ভুল বুজাবুজি হয় কেতিয়াবা কাৰণ এই অফিচাৰবিলাক যিহেতু বড়ো নহয় বা বেছি ট্ৰাইবেলো নহয় গতিকে তেওঁলোকে এই অফিচাৰবিলাক আইন উলংঘা কৰিব নেকি মই ভাবোঁ তেওঁলোকে নকৰে সেইকাৰণে যাৰ যিমান কোটাত আহে STৰ কিমান ঘৰ আহিছে গৰিবৰ কৰি এইটো ST পাব SCৰ কিমান কেটেগৰী হিচাপে তেওঁলোকে ভগাই দিয়ে সেইকাৰণে
এইটো আমি অলপ থৰলি যদি ষ্টাডি কৰোঁ যিবিলাক দল সংগঠন কৰে তেতিয়াহ'লে মই ভাবোঁ এইবিলাক মানে সন্দেহৰ ভাৱ কেতিয়াও নাহে। তো আমি কথা পাতিলোঁ, এতিয়ালৈকে আমি কথা পাতি আছিলোঁ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়াৰ লগত। এটা প্ৰশ্ন আপোনাৰ আনফিল্টাৰ্ড এইটো, লৰেন্স ইছলাৰী ডাঙৰীয়া যদি বিধায়ক নাথাকিলেই হয় তো কি হ'লে হয়? সেইটো এটা পাষ্টৰ কুৱেশ্যন, এতিয়া ফিউচাৰ কুৱেশ্যন। যদি বিধায়ক কাইলৈ নাথাকে কি পদক্ষেপ ল'ব আপুনি? মই সমাজ সেৱা কামেই মই কৰি যাম। মই আগতেও কৈছোঁ যে মই সৰুৰে পৰা এনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত আছিলোঁ। এনেকুৱা বহু মানে সংস্থাৰ লগত মই জড়িত হৈ কাম কৰিছিলোঁ। এই হিচাপে মই যদি তেনেকুৱা হ'ব লগা হয় তেতিয়া হ'লেও মই মানে ছ'চিয়েল ফিল্ডতে থাকি পেলাই কাম কৰিম। কাৰণ এইটো এটা হবিৰ নিচিনা হৈ গ'ল। মানুহৰ ভালৰ কাৰণে ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড বুলি কোৱাৰ নিচিনাকৈ মই ভাবোঁ কাৰোবাক যদি সহায় কৰিব পাৰে নিজৰ মনটো ভাল লাগে, ইয়াতকৈ আৰু কোনো সুখ নহয়। এতিয়া কোনোবা মানুহ বেমাৰত পৰি আছে, তাক যদি মই অলপ হেল্প কৰিব পাৰোঁ, কোনোবা দৰিদ্ৰ মানুহ আছে তেওঁক যদি মই অলপ হেল্প কৰিব পাৰোঁ তেতিয়া আমাৰ ভাল লাগে মনটো। সেইকাৰণে মই ইয়াতো বিশ্বাস কৰোঁ ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড। মানুহৰ সেৱা কৰাটোৱে ঈশ্বৰক সেৱা কৰা বুলি। সেইকাৰণে মই এই মন্ত্ৰটো মনত ৰাখি পেলাই কাম কৰিবৰ কাৰণে মই চেষ্টা কৰোঁ। তো বহুত ভাল লাগিল ছাৰ আপোনাৰ কথাষাৰ শুনি, আৰু আপোনাৰ বহুত বস্তু আপুনি স্পষ্ট কৰি দিলে, আমাৰ অডিয়েঞ্চৰ কাৰণে স্পষ্ট কৰি দিলে আৰু পাব্লিকৰ কাৰণে স্পষ্ট কৰি দিলে। বহুত যিখিনি বস্তু বহুত মানুহে গম নাপায় সেইবিলাক বস্তু স্পষ্ট কৰি দিলে। এখেত আছিলে আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়া, কোকৰাঝাৰ ইষ্ট সমষ্টিৰ বিধায়ক, আৰু অহা বিধানসভা ইলেকশ্যনতো তেখেত এইবাৰ UPPL দলৰ পৰা টিকেট তেখেতে লাভ কৰিছে আৰু তেখেত আকৌ খেলিব ইলেকশ্যন। আমি শুভকামনা দিছোঁ ছাৰ আপোনাক, বেষ্ট উইচেছ টু ইউ। ধন্যবাদ। So that the way you are devoted to politics, the way you are devoted to every community and the BTR region, আমি হোপ কৰোঁ, আমি প্ৰে কৰোঁ আপুনি আপোনাৰ যোনটো উইচেছ সেইটো আপোনাৰ ফুলফিল হয় আৰু ভগৱানে আপোনাক হেল্প কৰে। তো আজিৰ লাৰ্ণিং লেবৰ এপিছডটো আমি ইয়াতে সমাপ্ত কৰিম। অহা এপিছডত আৰু আমি বিভিন্ন ধৰণৰ মানুহক লৈ আনিম, আপোনালোকক আৰু লাৰ্ণিং লেবৰ জৰিয়তে আৰু ভাল লাৰ্ণিং দিম। তো আজিৰ এপিছড ইয়াতে সমাপ্ত কৰি সকলোকে নমস্কাৰ দি ইয়াতে সমাপ্ত কৰিছোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ।